নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ এক বিশেষ বাতৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ এগৰাকী ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হয় বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি আৰ্থিকভাৱে দুৰ্বল এটি পৰিয়ালৰ ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হয় বাণীকান্ত কাকতি মেধা বঁটাৰ উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ণ কৰা ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি লাভ কৰিবলৈ সক্ষম হয় উত্তৰ পশ্চিম যোৰহাট দগাঁও নলনিখাট আৰু কুহুমজুগনীয়াৰ এটি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ তিনিগৰাকী ছাত্ৰীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী কল্পনা ৰায়। মই দগাঁৱৰ বাসিন্দা। মোৰ পাপাৰ নাম শ্ৰীযুত নিপেন ৰায় আৰু মাৰ নাম শ্ৰীযুতা বিজু ৰায়। মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 62% পাই উত্তীৰ্ণ হৈছিলোঁ আৰু মই বৰ্তমান DCP গাৰ্লছ কলেজত পঢ়ি আছোঁ। যোৰহাট গভগাৰ্লছৰ পৰা আৰু DCP গাৰ্লছ কলেজত পঢ়ি আছোঁ বৰ্তমান। তাৰপিছত এই স্কুটিখন মামাই উপহাৰ স্বৰূপে দিছে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে। কেনেকুৱা ধৰণে আগবাঢ়ি গৈছিলা স্কুটি পাবলৈ যে তুমি সক্ষম হ'লা? হয়, কেনেকুৱা ধৰণে আগবাঢ়ি গৈছিলা? মামাই যেতিয়া স্কুটিখন দিব বুলি গম পাইছিলোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল যে ময়ো এখন স্কুটি পাব লাগিব আৰু মা পাপাই যিখিনি কষ্ট কৰিছিলে সেইখিনি মই সাৰ্থক কৰিব লাগিব। তাৰপিছত মা পাপাই সিমানখিনি কষ্ট কৰিছিলে মই দিবলৈ সক্ষম হৈছোঁ আৰু মা পাপাই একোৱে নাজানে পঢ়িব, হ'লেও মই চেষ্টা কৰিছোঁ যে সেইখিনি মই সাৰ্থক কৰিব পাৰোঁ আৰু মই বৰ্তমান পাৰিছোঁ বুলি ভাবিছোঁ আৰু আগলৈও মই চেষ্টা কৰিম। যদিও পাপাই পঢ়িব নাজানিছিলে, কিতাপখিনি দোকানত কৈ হ'লেও মোক আনি দিছিলে, অভাৱ কোনো দিয়া নাছিলে এতিয়ালৈকে আৰু আগলৈকেও নিদিয়ে বুলি মই ভাবোঁ। উল্লেখযোগ্য যে অঞ্চলটোৰ দগাঁও নলনিখাটৰ নিবাসী নৃপেন ৰায় আৰু বিজু ৰায়ৰ কন্যা তথা অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী কল্পনা ৰায়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ৰ পৰা 62% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু তেওঁ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা স্কুটি লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে কষ্টৰে জীৱন যাপন কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ সফলতা কঢ়িয়াই অনাৰ বাবে গৌৰৱ অনুভৱ কৰিছে তেওঁৰ পিতৃ মাতৃৰ লগতে অঞ্চলবাসীয়ে। তাইক কৈছিলোঁ যেন তই পাপালৈ চাবি, চিন্তা কৰিবিকে, পাপাই কাৰণ তোক যোগাৰ দিছে আৰু কিতাপৰ নাম নাজানে, স্কুলত কি দোকানত সুধি লয় হায়াৰ ছেকেণ্ডেৰী পঢ়া ছোৱালীজনীক কি কিতাপ লাগে দিয়াচোন, তেনেকৈ কয় দোকানীয়ে সেইমতে দিয়ে, আনি দিয়েহি দেউতাকে। মই বেলেগৰ পৰা নাম এটা আনি দি পঠিয়াওঁ আনিবলৈ। তেনেকৈ মই তাইক অইনটো নাজানো, মই খালি এইটো কথাই কওঁ, মই পঢ়, মই তাইক ৰখি থাকোঁ, তাই পঢ়ি থাকে, যি পঢ়ে আৰু মই নাজানো, খালি সিমানেই মই তাইক কওঁ। হেৰিয়াত কয়, মিউনিচিপালিটিত কয়, দিন হাজিৰা নহয়, দিন হাজিৰা। এতিয়া মনটো বহুত ভাল লাগিছে স্কুটিখন পালত তাই চব। আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব আপোনালোকে? আৰু তাইক মই কৈছোঁ তই পঢ়, খালি মই যিখিনি পাওঁ তোক দিম, তই খালি আৰু অকণমান হেৰি হ, আগবাঢ়ি যাওক, মই পঢ়ুৱাম বুলিও ভাবিছোঁ। ইফালে অঞ্চলটোৰ কুহুমজুগনীয়াৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী ডিম্পী বৰা আৰু প্ৰিয়াক্ষী বৰাই ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে তেওঁলোকৰ পৰিয়াল তথা অঞ্চলবাসী ৰাইজ। ইফালে অঞ্চলটোৰ এই তিনিগৰাকী ছাত্ৰীৰ এই সফলতাৰ বাবে সমাজকৰ্মী জিতুমণি বৰা আৰু বিপুল চন্দ্ৰ বৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসম চৰকাৰৰ যি শিক্ষা দিশটোত আগুৱাই নিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি পুৰস্কাৰ বুলিও ক'বলৈ পাৰি, ই উৎসাহিত কৰিবৰ কাৰণে যি স্কুটি দিয়াৰ, ছাত্ৰীসকলক স্কুটি দিয়াৰ যি আঁচনি গ্ৰহণ কৰিছিলে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই আঁচনি সফল ৰূপায়ণ হৈছে বুলি মই ভাবোঁ। যিহেতু আজি ইয়াৰ এটা জ্বলন্ত উদাহৰণ আমাৰ এইটো অঞ্চলৰে কল্পনা ৰায়, আমাৰ নিপেন ৰায় সুপুত্ৰী
নিপেন ৰায় দিন হাজিৰা কৰা এজন লোক, তেওঁ দিনত ওলাই নগ'লে গধূলিলৈ টেকেলি কাটি হয়। তেনেকুৱা এজন ব্যক্তিৰ ঘৰৰ এগৰাকী ছাত্ৰীয়ে এই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেৱল অসম চৰকাৰে লোৱাই উৎসাহিত কৰা আঁচনিটোৰ জৰিয়তে। আৰু তেওঁ মনত ভাবি লৈছিল যে মই দেউতা মাৰ মুখলৈ এদিন হাঁহি বিৰিঙাম আৰু প্ৰথম বিভাগত নিশ্চয় উত্তীৰ্ণ হৈ ঘৰলৈ এখন দুচকীয়া বাহনৰ বাবে, বিশেষকৈ স্কুটিৰ বাবে, যিখন হয়তো তেওঁ কিনিবৰ বাবে বহুদিন অপেক্ষা কৰিব লাগিব কৰ্মসংস্থাপন পোৱালৈকে। কিন্তু তেওঁ নিজৰ মেধা শক্তিৰে লৈ আহিছে, অসম চৰকাৰৰ পৰা তেওঁ পাবলৈ সক্ষম হৈছে। আমাৰ এই দগাঁও অঞ্চলত আৰু দুগৰাকী ছাত্ৰীয়ে, একেবাৰে দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰিছে, তাৰ বাবে আমি সকলোতে গৌৰৱান্বিত। তাৰে এগৰাকী মোৰ নিজৰে ভতিজা আছে, ডিম্পী বৰা, পিতা প্ৰদীপ বৰা, কুহুমজুগুনীয়া গাঁও, আৰু এগৰাকী আছে প্ৰিয়াক্ষী বৰা, পিতা দুল বৰা। এই দুয়োজনৰো একেই দিন হাজিৰা কৰা লোক, অৰ্থাৎ তিনিগৰাকী ছাত্ৰী, ক্ৰমে প্ৰিয়াক্ষী বৰা, আমাৰ ডিম্পী বৰা আৰু কল্পনা ৰায়। আমি এই তিনিগৰাকী ছাত্ৰীয়ে অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে তেওঁলোকক ভৱিষ্যতে আগবাঢ়ি যাব পাৰে আশীষ প্ৰদান কৰাৰ লগতে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে যাতে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি শিক্ষা দীক্ষাৰে মানৱ সম্পদ তৈয়াৰ কৰি অসমক আগুৱাই লৈ গৈ বিশ্ব দৰবাৰত থিয় কৰাত এক উদাহৰণস্বৰূপে থিয় হওক। ধন্যবাদ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।